আপোনাক লৈ শংকিত হৈছে নেকি? চাওক, মই মোদী তেখেতে বিজুলী কলিতা মেধিয়ে কৈছে যে মোদীক চাব বিচাৰিছে। মই ক'ব বিচাৰিছোঁ যে মই যদি এই সমষ্টিৰ পৰা জয়ী হৈ যাওঁ, ৰাইজৰ সমস্যাবিলাক মই সজোৰে দিল্লীলৈ লৈ গৈ তাত সবলভাৱে মই নেতৃত্ব দিব পাৰিম। গতিকে ৰাইজৰ সমস্যাৰ লগত মই সুখে দুখে আছোঁ। গতিকে তেওঁ কি ভাবিছে, তেওঁৰ মনৰ কথা। মোৰ শুভেচ্ছা আছে। মই কেতিয়াও মোৰ প্ৰতিপক্ষক বেয়াকৈ নকওঁ, কাৰণ তেওঁ এটা মোৰ প্ৰতিপক্ষৰ প্ৰতিদ্বন্দ্বী। আমি যেতিয়া দুখন ফুটবল খেলোঁ, দুইটা পাৰ্টিয়ে হেণ্ডশ্বেক কৰি পেলাই ওলাই যায় মানুহে। গতিকে তাৰপিছত গ'ল দিবলৈ চবেই আশা কৰে। এতিয়া তেওঁলোকে মোক বহুত কটাক্ষ কৰিছে, বহুত বেয়াকৈ কৈছে। মই এগৰাকী সাংসদৰ প্ৰাৰ্থী, মই কেতিয়াও প্ৰতিপক্ষক বেয়াকৈ নকওঁ। তেওঁলোকক মোৰ শুভেচ্ছা আছে, তেওঁ এটা সময়ত একেলগে কাম কৰিছে, মোৰ শুভেচ্ছা আছে। কিন্তু মই মোৰতো চেষ্টা অব্যাহত ৰাখিম। গতিকে তেওঁলোকে মোক বহু কটাক্ষ কৰিছে। মই ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক জীৱনত কাকো মই কেতিয়াও কটাক্ষ কৰা নাই, ভৱিষ্যতেও নকৰোঁ। মই 5 লাখ নে 6 লাখত জয়ী হ'ম এই কথাটো নকওঁ। ৰাইজে অহংকাৰী মানুহক বেয়া পায়। মই কৈছোঁ মই এটা ভোটত হ'লেও জয়ী হ'ম। ৰাইজে এবাৰ সিদ্ধান্ত লৈছে, মই এটা ভোটত হ'লেও মই এবাৰ জয়ী হ'ব পাৰিম। বাইদেউ, বিজুলী কলিতা মেধিয়ে ইতিমধ্যে ধৰক প্ৰচাৰ চলাই আছে, ফ্লাইঅভাৰ বনাইছে বিজেপিয়ে বহুত কেইখন, যিটো ধৰলো নদীখনৰ বিষয়ে একো নাই। চাওক, ফ্লাইঅভাৰ বনোৱাটোতো এইটো এটা চৰকাৰৰ কণ্টিনিউৱাছ প্ৰচেছ। আমি টেক্স দিছোঁ, আমাৰ পৰা যেতিয়া টেক্স ল'ব ছাৰ্ভিচ প্ৰভাইড কৰিব লাগিব। কিন্তু ফ্লাইঅভাৰৰ তলৰ যিবিলাক নলা নৰ্দমা, য'ত এইখন চৰকাৰে ডাবল ইঞ্জিনৰ চৰকাৰে 7 বছৰ হৈ গ'ল, এটোপা পানী মানুহক গুৱাহাটীত দিব পৰা নাই। খিলঞ্জীয়াক ভূমিপট্টা দিম বুলি কৈ পেলাই বুলডোজাৰ লগাইছে। বিভিন্ন সমস্যা আছে, পদপথৰ ব্যৱসায়ীসকলৰ যি সমস্যা, কৰ্মচাৰীৰ সমস্যা, আশা অংগনবাড়ী তেওঁলোকৰ কৰ্মচাৰীসকলৰ, দিব্যাংগসকলৰ অসুবিধা, আজি তাৰিখত পৰ্যটনৰ লগত থকা যান বাহন চালক যিসকল আছে তেওঁলোকৰ অসুবিধা। এইবিলাক কামটো হোৱা নাই। এতিয়া অভাৰব্ৰিজ বনাইছে, প্ৰফিট কাৰবাৰ হৈছে। অভাৰব্ৰিজখন হৈছে, গুৱাহাটীখন সুন্দৰ হৈছে। অভাৰব্ৰিজৰ তলত আজি গুৱাহাটী হৈছে গোটেই ছাউথ ইষ্ট এছিয়াৰ হৈছে গেটৱে'। তাত আজি গোটেই পৃথিৱীৰ ভিতৰত যদি মানে আপোনাৰ প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আজি প্ৰথম স্থান পাইছে, স্বচ্ছতাৰ ক্ষেত্ৰত আজি 2 নম্বৰ স্থানত আছে, বেয়া লেতেৰা চিটিৰ ক্ষেত্ৰত। গতিকে অভাৰব্ৰিজ বনোৱাটোতো ডেভেলপমেণ্ট নহয়। আৰু বিজুলী কলিতা ঘৰত যাওঁ, বাইদেউ মোক এদিন কৈছিলে যে মীৰা পাগল আমাৰ ঘৰত ছোৱালীজনীৰ কথা ভাবি ব্লক অফিচত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিছোঁ। 6 তাৰিখে 7 তাৰিখৰ যিটো নিৰ্বাচনত সকলোকে সদলবলে গৈ হাতৰ ছবিত ভোট দিবৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান কৰিছোঁ। দিবনে নিদিয়ে? দিব। এইবাৰ নিৰ্বাচন কেৱল কংগ্ৰেছৰ নিৰ্বাচন নহয়, বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচন নহয়, মীৰা বৰঠাকুৰৰ জয় পৰাজয়ৰ নিৰ্বাচন নহয়। এইবাৰ নিৰ্বাচন প্ৰতিজন যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ নিৰ্বাচন। প্ৰতিগৰাকী মহিলা ভৱিষ্যত সুৰক্ষা আৰু নিৰাপত্তাৰ নিৰ্বাচন। প্ৰতিটো জাতি জনগোষ্ঠীয় ধৰ্মীয় সত্তা বজাই ৰখা, ধৰ্ম নিৰপেক্ষতাক বজাই ৰখাৰ এখন নিৰ্বাচন। কৃষক, শ্ৰমিক সকলোৰে, কৰ্মচাৰী সকলোৰে নিৰ্বাচন। এইখন চৰকাৰে পৰ্যায়ক্ৰমে কৃষকসকলক, মহিলাসকলক, কৰ্মচাৰীসকলক, পদপথৰ ব্যৱসায়ীসকলক সকলোকে আঘাত দিছে। আজি কেইদিনমানৰ আগত দুৰ্গা পূজা হৈ গৈছে। মই সততাই আহি থাকোঁ, ইয়াত যিসকল পদপথত ব্যৱসায় কৰে, পদপথৰ ব্যৱসায়ীসকলক যদি 7 দিনৰ সময় দিলেহেঁতেন, দুৰ্গা পূজাত তেওঁলোকৰ ঘৰলৈ পকেটত কেইটামান পইচা গ'লহেঁতেন। ৰাস্তা বনোৱাৰ নামত দুৰ্গা পূজাৰ সময়ত যধে মধে পদপথৰ বেপাৰীসকলক উঠাই ৰাস্তা বনাম বুলি কৈ তেওঁলোকক দুখৰ এটা পৰিৱেশলৈ লৈ গ'ল। এইটো এখন চৰকাৰে কাৰো কথা চিন্তা নকৰে। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যে হয়, কংগ্ৰেছৰ দিনত বহুতে কয় যে দুৰ্নীতি হৈছিলে, কিবা হৈছিলে। হয়, স্বাধীনতাৰ পিছত সিংহভাগ যেতিয়া কাম কৰিছিলে হ'ব পাৰে, মই নাই হোৱা বুলি কেতিয়াও কোৱা নাই। কিন্তু কংগ্ৰেছৰ দিনত কি হৈছিলে, মহিলাক কম দামত বস্তু পাকঘৰত দিছিলে, আঁচনিও দিছিলে, আৰু শপত গ্ৰহণ কৰোৱা নাছিলে যে ভোট কংগ্ৰেছক দিবা বুলি শপত গ্ৰহণ কৰোৱা। দুৰ্ভাগ্যজনক কথা, এতিয়া এইখন চৰকাৰে অত্যাধিক দামত বস্তু কিনিবলগীয়া হৈছে। জীৱনদায়িনী ঔষধৰ দাম আকাশলংঘী হৈছে। ৰাইজৰ জেপ কাটি কেইজনমান মহিলাক অৰুণোদয় দিছে। এতিয়া অৰুণোদয় নামত ভুৱা ফৰ্ম প্ৰচাৰ কৰিছে। মই এখন চৰকাৰক প্ৰশ্ন কৰিছোঁ, যদি ইমান চবকা সাথ চবকা বিকাশেই হৈছে, যদি ইমান বিকাশেই হৈছে, ভুৱা অৰুণোদয় ফৰ্ম কিয় বিলাবলগীয়া হৈছে? লাখপতি বাইদেউক ফৰ্ম দিম বুলি কিয় মানুহক আবদ্ধ কৰিবলগীয়া হৈছে?
অলপ আগত আহি থাকোঁতে মোক এগৰাকী মহিলাই ক'লে বাইদেউ আপুনি কিন্তু মোক সহায় কৰিব লাগিব বোলে কিয় যে মাইক্ৰ' ফাইনেন্সৰ ৬,০০০ টকা ফ্ৰী পাইছিলোঁ এতিয়া মোৰ ঘৰত বিৰাট এটা বিপদ মোৰ মানুহজনে অটো চলায় অটোখনো বেয়া হ'ল লোন এটা ল'ব গৈছিলোঁ তেতিয়া মোক ক'লে আপোনাৰ চিভিলটো বেয়া চিভিল বেয়া মানে এই যে মাইক্ৰ' ফাইনেন্সত মই ভৱিষ্যতে জীৱিত কালত মই আৰু মোৰ পৰিয়ালৰ কোনেও লোন নলওঁ বুলি লিখি থৈ আহিলে আপোনাৰ চিভিলটো বেয়া কৰিলে কম্পিউটাৰত মাৰি দিয়ে নহয় লোন বিচাৰি গ'লে চিভিলটো চাই চিভিলত তাত কি লিখা গ'ল এওঁ মানে জোৰ জবৰদস্তি বাধ্য কৰাই চৰকাৰৰ পৰা ৪,০০০ ফ্ৰী লৈছে গতিকে জিন্দগী আৰু আপোনালোকে এতিয়া লোন কৰিব নাপায় মই যেতিয়া আগতে কথাবিলাক কৈ থাকোঁ তেতিয়া মানুহে ভাবে মানুহগৰাকী নিগেটিভ মানুহ মিছা কথা কয় মই মিছা কথা নকওঁ মই কৈছোঁ শুদ্ধ চিন্তা কৰোঁ কংগ্ৰেছৰ দিনত আঁঠুৱা কম্বল সূতা চব দিছিলে কিন্তু ৪০০ টকাত চিলিণ্ডাৰ দিছিলে ৭০ বছৰত বঢ়াওঁতে চিলিণ্ডাৰৰ দাম ৪০০ টকা হৈছিলে 10 বছৰত একে খুবে চেঞ্চুৰী মাৰি দি ১২৫০ টকা কৰি দিলে এই অংকটো ঘৰতো হিচাপ কৰোঁ তাৰমানে 10 বছৰত ৪০০ টকাৰ চিলিণ্ডাৰটো 10 বছৰত ১২৫০ কৰিলে তাৰমানে আৰু 10 বছৰত সেইটো যে ৩,০০০ টকা কৰিব এই অংকটো কৰি লওঁ তাইলে ৭০ বছৰত কিমান বঢ়াইছিলে আৰু 10 বছৰত কিমান বঢ়ালে ঘৰত হিচাপ নিকাচটো কৰি লওঁ এতিয়া ডাঙৰ কথাটো হৈছে মই আজি বেলেগকৈ কৈছোঁ সদায় কথাখিনি কৈ আছোঁ আজিলৈকে মই প্ৰায় ১৬২খন মিটিং কৰিছোঁ এনেকুৱা গতিকে সদায় কথাবিলাক মই কৈ আছোঁ যাতে লাইভত কৈছে সকলোৱে বুজি পাওক কথাটো আজি গৈ হিচাপ কৰিবচোন যে আজি তাৰিখত আগতে ৰাতিপুৱা খোৱা পৰা উঠি এটা যেতিয়া গেষ্ট্ৰিকৰ টেবলেট খায় গোটেই দিনটোলৈ গেষ্ট্ৰিক নাথাকে এতিয়া ৰাতিপুৱা গেষ্ট্ৰিকৰ টেবলেটটো খালে ১১টা বজাত আকৌ টেঙা পানী আহে ভেজাল দৰৱ গেষ্ট্ৰিকৰ টেবলেটটোৱে কাম নকৰে ভেজাল দৰৱ গোটেইখন ভেজাল কি কাৰণত হৈছে এই যে মেডিচিন কোম্পানীৰ পৰা যে ইলেক্ট্ৰল বণ্ডৰ যোগেদি যে পইচা লৈছে মেডিচিন কোম্পানীয়ে কি চেৰিটি কৰিব নেকি বেপাৰহে কৰিছে বাবা তোমালোকে ভয় ভীতি দেখুৱাই ডনেশ্যন দিছা নিয়া এতিয়া ভেজাল ঔষধ কৰি দিছোঁ কাৰণ নহ'লে ডনেশ্যনৰ পইচাটো ক'ত হিচাপ মিলাব এতিয়া ভেজাল ঔষধ আগতে যিটো টেবলেট বনাওঁতে ৫ টকা পৰিছিল এতিয়া ভেজাল পাউডাৰত লগাই ১ টকাৰ টেবলেট দি দিছে ৪ টকা এই ডনেশ্যনৰ পৰা প্লাছ মাইনাছ কৰি আছে তাৰ কাৰণে জগৰীয়া আপুনি নাই পলিটিক্সত এটা কথা কোৱা হয় ৰাজনীতিত মনস্তাত্ত্বিকভাৱে মানুহক মাইণ্ড গেমটো খেলা হয় আমি যে চেলছৰ মানুহবিলাক যে যায় আপোনালোকৰ ঘৰত যায় নে নাযায় গাড়ী এখন ল'ম বুলি ক'লে ল'ৰাটোৱে কেনেকৈ কয় বাইদেউ লোনটো লওক মই লোনটো কৰাই দিম আপুনি এনেকুৱা চাৰ্টিফিকেট দিলেই হ'ব তেনেকুৱা দিলেই হ'ব সেইটো আপোনাক উপকাৰ কৰিছে বুলি ভাবিছে নেকি তাৰ কামটো হৈছে গাড়ীখন চেল কৰিব লাগে কোম্পানীয়ে পইচা পাব লাগে তেওঁ দৰমহা দিব লাগে আৰু আমি কি কৰি দিলোঁ আমি আমাৰ যেতিয়া কওঁতে আমি গাড়ীখন কিনোতে কওঁ যে নাই মোৰতো ইমান ইনকাম নাই মহিলাৰ মূৰত ধাৰৰ বোজাত কোনে ভৰাই দিলে এই চৰকাৰখনে মই গোটেই অসমখন ঘূৰি ফুৰোঁ কেৱল গুৱাহাটী বুলি নহয় শদিয়া ধেমাজি গহপুৰ ছয়গাঁও ধুবুৰী গোটেইখন ঘূৰোঁ ঘূৰি থাকিলে মই সদায় মই এটা কথা মোৰ দুখো লাগে মই ফূৰ্তিও কৰোঁ 10গৰাকী মহিলা 9টা বজাতে কাপোৰ কানি পিন্ধি ওলাই যায় বাধ্য এনেকুৱা এখন জালত ভৰাই দিয়ে মই গাড়ীখন ৰখাই ফটো বাইদেউ ক'লৈ যায় নহয় বাইদেউ আমি গোটৰ কামত যাওঁ আকৌ গ'লোঁ বাইদেউ ক'লৈ যায় বাইদেউ অমৃত কলহত যাওঁ বাইদেউ ক'লৈ যায় বাইদেউ বৃক্ষৰোপণত যাওঁ চেল্ফি তুলি দিলে 10,000 টকা দিব দিলে নেকি 10,000 টকা দিলেনে অমৃত কলহত কিবা পালে নেকি নাই পোৱা অৰুণোদয় চবে পাইছে নেকি নাই পোৱা অৰুণোদয় এটা গোটৰ 20জনী মানুহক দি দিছে 100টা গোটৰ 20গৰাকীক অৰুণোদয় দিছে 20গৰাকীৰ মাজত এটা চৰ্দা ধৰাই দিছে যে 20গৰাকীক চবকে দিম বুলি কৈ গাঁওখনত কাগজ ফটোষ্টেট কৰাই 1200 টকাৰ কাৰণে 150 টকা ফটোষ্টেটত দিছে হয়নে নহয়